আজিৰ দিনততো ভংগ আজিৰ দিনত ভংগ আৰু আমাৰ পিনৰ পৰা কংগ্ৰেছৰ লগত কোনো ধৰণৰ যোগাযোগৰ প্ৰশ্ন আৰু নাহে। এতিয়া আৰু আমি আমাৰ আন দলৰ কথা ভাবিবলৈ সময় নাই। এতিয়া আমি যিটো চিন্তা কৰি আছোঁ যে অসমত দিল্লীৰ ওচৰত আঁঠু নোলোৱা এচাম অসমীয়া উলিয়াব লাগে, জাতীয়তাবাদী অসমীয়া, যাৰ আকৌ আদৰ্শটো আমাৰ জুবিন দাই কোৱাৰ নিচিনা ছ'চিয়েলিষ্ট, জাতীয়তাবাদী, অসমৰ কাৰণে চিন্তা কৰে, অসমীয়া জাতিৰ কাৰণে ভাবে, কৰ্মস্থল অসম, আঞ্চলিকতাবাদী, কিন্তু আদৰ্শৰ পিনৰ পৰা ছ'চিয়েলিষ্ট, সমাজবাদী, মানে দুখীয়া মানুহৰ প্ৰতি মৰম থকা মানুহ। তেনেকুৱা এটা আধুনিক আঞ্চলিকতাবাদী দল গঠন কৰিবৰ কাৰণে আমি আগৰ পৰা চেষ্টা কৰি আছোঁ। বিজেপি দলক পৰাস্ত কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছ দলৰ লগত, যদিও বিজেপি আৰু কংগ্ৰেছৰ মাজত মৌলিক পাৰ্থক্য নাই, এটা ডাঙৰ পাৰ্থক্য আছে, সাম্প্ৰদায়িক ফেচিবাদ, বাকী কথাবিলাকত একেই, কিন্তু বিজেপি দলটো সাম্প্ৰদায়িক আৰু তেওঁলোকৰ মানসিকতা ফেচিবাদী। তাৰ বাহিৰে বাকী ইছ্যুজবিলাকত তেওঁলোকৰ দৃষ্টিভংগী প্ৰায় সকলো ক্ষেত্ৰতে একে। এতিয়া আমি কংগ্ৰেছ দলৰ লগত একেলগে এইবাৰ বিজেপিক খুৰুৱাবৰ কাৰণে আগবাঢ়ি গৈছিলোঁ, কিন্তু আমি দেখিছোঁ যে কংগ্ৰেছ দলেও আমাক বিজেপিয়ে যেনেকৈ অসম গণ পৰিষদক তলত ৰাখিব খোজে, অতুল বৰাক চাৰেণ্ডাৰ কৰাই ল'ব খোজে, তেনেকৈ কংগ্ৰেছেও আমাক আমাৰ আদৰ্শৰ পৰা বিচলিত কৰি আমাক আঁঠু কঢ়াই তেওঁলোকৰ লগত বুজাবুজি কৰাবলৈ চেষ্টা কৰি আছিলে। আঁঠু কাঢ়ি জাতীয়তাবাদ অসম্ভৱ, আঁঠু কাঢ়ি অসমৰ মানুহৰ কাৰণে আঞ্চলিকতাবাদ কৰাটো অসম্ভৱ, আৰু কোনো ছ'চিয়েলিষ্টে কেতিয়াও কাৰোৰ ওচৰত আঁঠু নলয়। উই আৰ ছ'চিয়েলিষ্ট, আমি সমাজবাদী, গতিকে আমি কাৰোৰ ওচৰত আঁঠু ল'ব নোৱাৰোঁ। যদি কংগ্ৰেছৰ লগত বিজেপিক খেদিবলৈ যাম, তেতিয়াহ'লে সেইটো সাময়িক এটা বুজাবুজি, কিন্তু তাৰ অৰ্থটো এইটো হ'ব নোৱাৰে যে আমি আমাৰ আদৰ্শ এৰি, অসমীয়া জাতিৰ স্বাৰ্থ এৰি আমি দিল্লীৰ ওচৰত বহতীয়া হ'ম, ৰাষ্ট্ৰীয় দলৰ ওচৰত বহতীয়া হ'ম। কিন্তু কংগ্ৰেছ দলে আমাক তেনেকৈ বাধ্য কৰিবলৈ চেষ্টা কৰিছিলে, প্ৰত্যেকটো ক্ষেত্ৰতে তলমূৰ কৰি, গৌৰৱ গগৈ যেন দিল্লীৰ প্ৰতীক, তেনেকুৱা পৰিৱেশ এটা হৈছিলে। সেইকাৰণে আমি এনেকুৱা ধৰণৰ দাদাগিৰি অস্বীকাৰ কৰিছোঁ, আৰু আমি একেলগে অসমীয়া জাতিৰ সকলোকে লগত লৈ, সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, সম্প্ৰদায়, বৰ্ণ সকলোকে লগত লৈ, যাক ইংৰাজীত ইনক্লুচিভ নেশ্যনেলিজিম বুলি কয়, সকলো জাতি জনগোষ্ঠীক লগত লৈ আমি এটা আকৌ নতুনকৈ গঢ়ি উঠা, উদীয়মান, উজ্জীৱিত এক নতুন জাতীয়তাবাদৰ ভেটি ৰচনা কৰিব খুজিছোঁ। সেইকাৰণে আমি আপোনালোকৰ সন্মুখত মোৰ ভনী জ্ঞানশ্ৰীক মৰিয়নীলৈ আগবঢ়াই দিছোঁ। মৰিয়নীৰ ৰাইজৰ সন্মুখত জ্ঞানশ্ৰীয়ে নিজৰ চাকৰি এৰি, কলেজৰ টিচাৰ, কলেজৰ প্ৰফেচাৰ চাকৰি এৰি তাই জাতীয়তাবাদ কৰিবলৈ আহিছে, অসমীয়া জাতিৰ কাৰণে কাম কৰিবলৈ আহিছে। মই যেনেকৈ বিধানসভাত অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি হিমন্ত বিশ্ব শৰ্মাক তছনছ কৰি দিওঁ, হিমন্ত বিশ্ব শৰ্মাৰ আগত বুঢ়া আঙুলি দেখুৱাই দিওঁ, আঙুলি টোৱাই ৰঙা চকু দেখুৱাই হিমন্ত বিশ্ব শৰ্মাক ধমকি দিওঁ, মোৰ লগত সহযোগিতা কৰিবৰ কাৰণে আৰু আমাৰ এই সংগ্ৰামখনক আৰু অধিক আগুৱাই লৈ যাবৰ কাৰণে আজি জ্ঞানশ্ৰী বৰা আমাৰ দললৈ আহিছে। সেই জ্ঞানশ্ৰী বৰাক আমি এজন উৰুলি পুঙা মানুহৰ ঠাইত, কোনো কাম কাজ নাই, কেৱল ফটো আমি, কোনো ডেভেলপমেণ্ট নাই, একোৱে নাই, সেই মানুহজনৰ বিপৰীতে অকল খালি ফটো আমি, অকল তুলনি বিয়া খোৱা, টকা 500 দিয়া, এইটোৱে তেওঁলোকৰ কাম। ৰূপজ্যোতি কুৰ্মীৰ সেই আচৰণৰ বিৰুদ্ধে প্ৰকৃত অসমীয়া জাতীয়তাবাদ গঢ়ি তুলিবৰ কাৰণে, প্ৰকৃত অসমীয়া জাতিৰ, সকলোকে সামৰি লোৱা অসমীয়া জাতিৰ এটা জাতীয়তাবাদী নতুন ট্ৰেণ্ড আনিবৰ কাৰণে আমি জ্ঞানশ্ৰীক ইয়ালৈ লৈ আহিছোঁ। সকলোৱে জানে মৰিয়নী মোৰ
ঘৰুৱা সমষ্টি, লুখুৰাখন গাঁৱৰ মই ল'ৰা, আৰু সেই লুখুৰাখন গাঁৱতে কেন্দ্ৰভূমি কৰি আজি জ্ঞানশ্ৰীয়ে গোটেই সমষ্টিটোত ঘূৰা আৰম্ভ কৰিছে। মই এটা বস্তু খাটাং হৈ আছোঁ যে এইবাৰ ৰূপজ্যোতি কুৰ্মী কেতিয়াও জিকিব নোৱাৰে। কাৰণ মই নিজে ওচৰতে আমাৰ চাহ বাগানৰ লাইনলৈ যাওঁ, চাহ বাগানৰ শ্ৰমিকসকলৰ লগত কথা পাতোঁ। ৰূপজ্যোতি কুৰ্মী চাহ শ্ৰমিক, কিন্তু কোনোদিন তেওঁ চাহ শ্ৰমিকৰ কাৰণে নাভাবে। ৰূপজ্যোতি কুৰ্মীক যোৱা সময়খিনিত এটাই বস্তু দেখিছোঁ যে তেওঁৰ মদৰ দোকানখন ডাঙৰ হৈছে, ধুনীয়া হৈছে। এই চিনামৰাত থকা যে একেবাৰে গ্লাছেৰে বনোৱা মদৰ দোকানখন, সেইখন ডাঙৰ হৈছে, সেইখন ধুনীয়া হৈছে। তেওঁৰ বিলাতী মদৰ দোকানখন ডাঙৰ হৈছে। তাৰ বাহিৰেতো আমাৰ গাঁৱলৈ কোনো এখন গাঁৱলৈ নতুন এটাও ৰাস্তা নাহিলে। মই ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে চাইকেল মাৰি গৈছিলোঁ হেমলাই হাইস্কুললৈ, লুখুৰাখন গাঁৱৰ পৰা। সেই তেতিয়াও আপোনাৰ ধুদৰ আলিটো ভগা আছিলে। ৰূপজ্যোতি কুৰ্মীৰ মাতৃ তেতিয়া ইয়াৰ বিধায়ক আছিলে, আৰু আজিৰ দিনটোতো সেই ধুদৰ আলিটো এতিয়ালৈকে ভাগি আছে। 45 বছৰ এই পৰিয়ালটোৱে, কুৰ্মী পৰিয়ালটোৱে শাসন কৰিছে আমাৰ ইয়াত। 45 বছৰ। মাকে 15 বছৰ, পুতেকে 25 বছৰ, 40 বছৰ। 40 বছৰ শাসন কৰিছে। 40 বছৰ শাসন কৰাৰ পাছতো আমি দেখিবলৈ পাইছোঁ যে এই সমষ্টিটোৰ কোনো উন্নতি নাই।